গাঁৱত থকাৰ আজি মোৰ হ'ল লাষ্ট ডে কাৰণ মই কালি গাঁও এৰি যামগৈ জাগিৰোড লাষ্ট ডে বুলিনো কি কৰিলো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ হেল্ল' ৰাইজ মই আসিফ মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আজি মোৰ গাঁৱত থকা লাষ্ট ডে মানে কালি মই যামগৈ জাগিৰোড যেহেতু কলেজো ষ্টাৰ্ট হৈ গৈছে সেইবাবে লগৰ গোটেই কেইজনক লগ ধৰি গোটেই কেইজন একেলগে গাঁৱৰ চাৰিওফালে এবাৰ ঘূৰি আহিলো আৰু ৰাইজ আপোনালোক যিমানে চহৰ নগৰত নাথাকক কিয় গাঁৱৰ যিটো ভাইবছ সেইটো আপুনি ক'তো নাপাব 6.5 hours later তাৰপিছত মই ধুনীয়াকৈ গ'লো চুলি কাটিব বহুত সময়ৰ মূৰত ফাইনেলি মোৰ নাম্বাৰ আহিল আৰু মই ধুনীয়াকৈ কাটি আছো এতিয়া চুলি কাটি আহি ভাত পানী খাই তাৰপিছত মই গ'লো লগৰ কেইজনৰ লগত খেলিব ধুনীয়াকৈ খেলি উঠি আহিলো আৰু এতিয়া লগৰজনৰ ঘৰত বহি আমি এতিয়া গোটেই কেইজন একেলগ হৈ এতিয়া কৰি আছো অলপ হুলস্থুল আৰু এয়া হৈছে ইজি কামত বিজি থকা মানুহ সেইবাবে এই গধূলি গা ধুব লগা অৱস্থা कौन है ये लोग कहां से आते हैं আৰু এনেকৈ গোটেই কেইজন একেলগে বহি অলপ সময় ডিছকাশ্যন কৰাৰ পিছত আমি গোটেই কেইজন বাইক লৈ ওলালো ফুৰিব এখন বাইকত তিনিজনকৈ উঠি মুঠ 4খন বাইক লৈ আমি এতিয়া গৈ আছো ফুৰিব একচুৱেলি ফুৰিব নহয় আমি উৎপাত কৰিবহে গৈ আছো প্ৰথম অৱস্থাত গোটেই কেইজন অলপ শান্ত মনে আহিছিল কিন্তু আধা ৰাস্তা দি ইহঁতক কি পাগলা যায় ধৰিলে চাওকচোন কি অৱস্থা কৰিছে উৎপাত মানে বং উৎপাত আচলখিনি ধুটো ভিডিঅ' কৰিব নহ'লে ৰাইজ গাঁৱৰ আৰু কেইটামান ধুনীয়া ভিডিঅ' আছে মই সোনকালে আপলোড কৰি দিম বাৰু আৰু এতিয়া ধুনীয়াকৈ ৰাতিপুৱা হ'ল আৰু এতিয়া মই গাঁও এৰি গৈ আছোঁ জাগিৰোড আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ইমানে বাই বাই